নমস্কাৰ ৰাইজ, মোৰ নাম অমৃত মজুমদাৰ, মোৰ ঘৰ শিলচৰ। আজি 4 মাহ আগত মোৰ ফাদাৰ ইন লৰ প্ৰষ্টেটৰ কেঞ্চাৰটো ডিটেক্ট হৈছে। হোৱাৰ পিছত মই শিলচৰ যি ডক্টৰক দেখাইছিলোঁ, তেওঁ মোক কৈছিলে যে সেই অপাৰেশ্যনটো অসমত নহ'ব, এইটো কলকাতা, বেংগালোৰ হায়দৰাবাদ হ'ব আৰু খৰচা 11 লাখ। সেই টাইমতো মই কি কৰিম, মই ইমান ডিপ্ৰেশ্যনত আহিছোঁ, মই কেনেকুৱা এইটো মেনেজ কৰিম টকাটো। তাৰপিছত আমাৰ শিলচৰৰ দাদা আছে আলম, এই হস্পিটেলৰ লগত জড়িত। আলমদাই মোক পৰিচয়টো দিলে আৰু ছাৰৰ নম্বৰটো দিলে, লগ পাই দিলে। আৰু মই অৰূপ কুমাৰ নাথ ছাৰৰ লগত কথা পতাৰ পিছত ছাৰে ক'লে যে আপুনি চিন্তা কৰিব নালাগে, আপুনি মোক ৰিপৰ্টটো পঠাই দিয়ে। মই ছাৰৰ লগত লগ পালোঁ। ছাৰৰ ৰিপৰ্টটো পঠাবৰ পিছত ছাৰে ক'লে যে আপুনি IUKD কিডনী হস্পিটেল সোণাপুৰত আহক। আহি মই ছাৰৰ লগত লগ পোৱাৰ পিছত ছাৰে এটা ডেট দিলে, আপুনি 3 তাৰিখত আহিলে আপোনাৰ ধুনীয়াকৈ আপোনাৰ ৰবটিক অপাৰেশ্যনটো হ'ব। ছাৰে মই যে টকাটো আগত মানে মোৰ শিলচৰ ডক্টৰে কৈছিলে, তাকে আধাৰ কি কম টকাই মোৰ কামটো হৈছে। আৰু ছাৰে কৈছে যে অপাৰেশ্যনটো বহুত ধুনীয়াকৈ হৈছে, চিন্তা কৰিব নালাগে। আৰু আমাৰ ছাৰৰ এই হস্পিটেলৰ ষ্টাফ চবে মোক বহুত হেল্প কৰিছে। ছাৰৰ যে PA জনে আছে প্ৰণৱদাই মোক হেল্প কৰিছে। চবে মানে ফাৰ্ষ্ট টু লাষ্ট চবে মোক হেল্প কৰিছে। আৰু মই ছাৰৰ সুস্বাস্থ্য কামনা কৰিব পাৰোঁ, ছাৰৰ হস্পিটেলৰ শ্ৰীবৃদ্ধি কামনা কৰিব পাৰোঁ। আৰু মই এটাই ৰিকুৱেষ্ট যে ছাৰ আপুনি আগৰ নিচা শিলচৰ আহক, আহি পেচেণ্ট চাওক। আৰু যদি পচিবল হয় এই IUKD হস্পিটেলৰ এটা সৰু চেণ্টাৰ যদি আমাৰ বৰাকভেলীত কৰিব পাৰে, তেতিয়াহ'লে আমি বৰাকভেলী মানুহ বহুত উপকৃত হ'ম। নমস্কাৰ।